নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই আছে। চ' বন্ধু বান্ধৱীসকল, আজি মই এনেকুৱা এটা জেগাত গৈ আছোঁ, যিহেতু সেইটো জেগাত মানুহে সোমোৱাটো বাদেই দিয়ক, নামটো ল'বলৈ ভয় কৰে। চ' ক'ত আছেনো সেই জেগা সকলোবোৰ আজি মই আপোনালোকক দেখুৱাম এই ভিডিঅ'ৰ যোগেদি। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ত' গাইজ, মই ফাইনেলি আহি পালোঁ যিটো জেগাত মই গৈছিলোঁ, সেইটো জেগাত য'ত নেকি মানুহে সোমোৱাটো বাদ দিয়ক, ইয়াৰ নামটো ল'বলৈ ভয় কৰে। কিন্তু মই একো সংকোচ নকৰাকৈ, একো ভয় ভাৱ নথকাকৈ আজি মই সোমাই আহিছোঁ এইটো জংঘলৰ মাজত। এই জংঘলৰ মাজত কিয় মানুহবোৰ সোমাব মন নাই, কিয় সোমাব নিবিচাৰে, কিয় ভয় কৰে, ইয়াৰ ৰহস্য মই উলিয়াই আজি মই এই জংঘলৰ মাজত সোমাইছোঁ। কি আছেনো আচলতে, কিয় ভয় কৰেনো, আজি মই স্বয়ং আপোনালোকক দেখুৱাম কিহৰ কাৰণে ভয় কৰে ইয়াত। বৰক তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। গাইজ, আপোনালোকে ইয়াত দেখা পাইছে চাগে, ইয়াত একো নাই বৰ বিশেষ। এনেকৈ গছ আছে ডাঙৰ দীঘল, ইয়াৰ চাৰিওফালে আপোনালোকে চাব পাৰিছে। ইয়াত একো এটা মই বস্তু লগ পোৱা নাই, যিহেতু এই জীৱন মৰণৰ খেল হয় আজিৰ দিনটোত। ইয়াত চাব পাৰে আপোনালোকে, ইয়াত গছ, ডাঙৰ ডাঙৰ গছ আছে। এই ফৰেষ্টৰ ভিতৰত মানুহে কিছুমান, এইটো কি বুলি কয়, বাবুং আমাৰ মিচিঙত, ইয়াত চাব পাৰে। ইয়াত একো নাই বিশেষকৈ, একো মই বান্দৰ চান্দৰো দেখা নাই, একো শিয়াল দেখা নাই, একো নাই। কিয় মানুহবোৰ ইয়াত সোমাবলৈ ভয় কৰে নাজানো। জংঘল বুলি ক'লে চবেই অকণমান হ'লেও অকণমান বেয়া, অকণমান কিবা এটা বস্তু ভাগ সিটো থাকিব বুলি ভয় কৰে। কিন্তু ইয়াত একোৱেই নাই, মানুহে এনেই ৰাতিত যাবলৈ ভয় কৰে, সন্ধিয়া টাইম হ'লে এই চাইডে আহিবলৈ ভয় কৰে। কিন্তু মই একো ভয় নকৰোঁ, কাৰণ মোৰ জোচ আছে না ভিডিঅ' বনাবলৈ। গতিকে মই একো ভয় নকৰোঁ। ইয়াত বিশেষকৈ একো নাই, ডাঙৰ কেইটামান গছ আছে এই চাইডে। ইমান জংঘলৰ মাজত আপোনালোকে চাব পাৰিছে, দেখা পাইছেই চাগে ইয়াত ধুনীয়াকৈ। আচলতে পৰিৱেশ বুলি ক'লে বহুত ভাল লাগে, ধুনীয়া পৰিৱেশ বা বেলেগ বেলেগ জেগা চাইডে ইয়াত ধুনীয়া গছ গছনিৰে ভৰপূৰ। হাজাৰো গছ আছে, বহুত বিভিন্ন ধৰণৰ গছ আছে ইয়াত, আপোনালোকে দেখা পাইছেই চাগে। কিন্তু এটা কথা, ইমান ডাঙৰ জংঘলত চৰাই চিৰিকটি নাই, বেছি মাতো নাই। ইমান আছে চাগে কেইটামান, কিন্তু বেছিকৈ নাই, আপোনালোকে দেখা পাইছেই চাগে। চ' বন্ধু বান্ধৱীসকল, এটা কথা আপোনালোকক সোধোঁ, আপোনালোকে যদি এনেকুৱা জংঘলৰ মাজত অকলে থাকে, আপোনালোকৰ ফিল কেনেকুৱা হয়, অনুভৱ কেনেকুৱা হয়? হয়তো কিছুমানে ভাবিব পাৰে ভাগ চাগ ওলোৱাৰ কথা, এইবোৰ চিন্তা কৰে নে নকৰে বাৰু? বা সিটো সকলোবোৰ বস্তু থাকিবও পাৰে বুলি আপোনালোকৰ ফিল আহেনে নাই বাৰু? আপোনালোকে এনেকুৱা জংঘলত কেতিয়াবা গৈ পাইছেনে? যদিহে পাইছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এয়া চাওক, ইমান জংঘলৰ মাজত আচলতে মই কি বিচাৰি আছোঁ? মই একো বিচৰা নাই। আপোনালোকে চাব পাৰে, ধুনীয়া ডাঙৰ ডাঙৰ গছ গছনিৰে ভৰপূৰ। মাই গড, এনেকুৱা জেগাত সোমাই থাকিলে অকণমান হ'লেও অকণমান ফিলটো বেলেগ হয়। নেচাৰটো লোকেল যেন অনুভৱ হয়, পিয়ৰ সঁচাকৈ পিয়ৰ বতাহ বা এনেকুৱা কেইটামান থকা হ'লে হয়তো এই পৃথিৱীখন অকণমান ঠাণ্ডা হ'লেহেঁতেন। গতিকে গছ গছনি থাকিব লাগে, তেতিয়াহে স্বাস্থ্য ভাল হয়। কিন্তু এটা কথা মই অনুভৱ কৰিছোঁ যে ইয়াত চৰাইবোৰ কম হৈছে। ইমান ডাঙৰ ফৰেষ্টটোত চৰাই কম হৈছে, চৰাইৰ মাত কমকৈ শুনা গৈছে বাৰু। চৰাইবোৰ আজিকালি টাউনলৈ গুচি গ'ল নেকি বাৰু? কিয় ইমান কম হৈছে? ইমান ডাঙৰ ফৰেষ্টটো, আপোনালোকক দেখুৱাম মই কিমান ডাঙৰ ফৰেষ্ট হয়। ইয়াততো বেছি হ'লেও বেছি চৰাই কান্দিব লাগিছিল, কিন্তু চৰাইৰ মাত খুব কমেই, হয়নে নহয় বন্ধু বান্ধৱীসকল? আপোনালোকে এই ভিডিঅ'ত শুনা পাইছে যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই হ'লে বেছিকৈ শুনা নাই, শুনিছোঁ এটা দুটা হ'লেও, কিন্তু বেছিকৈ নাই। যিমান পৰিমাণে থাকিব লাগিছিলে সিমান পৰিমাণে নাই। আজিকালি খুব চৰাইবোৰো টাউনলৈ গুচি গ'ল, যিহেতু গাঁৱৰ মানুহবোৰ গাঁৱলীয়া হৈ থাকিলে, গাঁৱৰ চৰাইবোৰ টাউনীয়া হৈ থাকিলে হয়নে নহয় বন্ধু বান্ধৱীসকল?
চ' বন্ধু বান্ধৱীসকল এয়া আছিল মোৰ আজিৰ সৰু এটা ভিডিঅ'। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চ' বন্ধু বান্ধৱীসকল আৰু এটা কথা, আপোনালোকে যিসকলে মোৰ ভিডিঅ' ফেচবুকত চাই প্লিজ পেজটো ফ'ল' কৰিব, আৰু যিসকলে ইউটিউবত চাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। যেতিয়া মই ভিডিঅ' আপলোড দিম তেতিয়া আপোনালোকে নটিফিকেশ্যন ৰূপে পাবলৈ। বন্ধু বান্ধৱীসকল এয়া আছিল মোৰ সৰু এটা ভিডিঅ'। যদি সেই ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। চ' আজিলৈ আহোঁ, পুনৰ লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে সকলোকে। তেতিয়ালৈকে ধন্যবাদ, ভালে থাকক, কুশলে থাকক, বাই বাই।